মই আকৌ ৰাতি ৰাতি ক'ত ফুৰিবলৈ আহিলোঁ। গুড মৰ্ণিং গাইজ, মই ৰাহুল। আজি মিনি ব্লগ লৈ ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাই। সেইফালে মই ব্ৰাঞ্চ লৈ গৈ আছোঁ মানে কলগেটটো বিচাৰিবলৈ। কলগেটটো পালোঁ, পাই কেনে মই ইফালে অলপ পথাৰলৈ গ'লোঁ। পথাৰলৈ গৈ কেনে অলপ ফুৰি আছোঁ ইফালে। আৰু চাওকচোন গাইজ ভিউটো কেনেকুৱা লাগে। আৰু ৰাতিপুৱাইতো ক'বই নালাগে কিমান ঠাণ্ডা পৰে। ইফালে আৰু আমাৰ 8:30 বজাত লগাই দি আছে জুই। কি ক'ম গাইজ, ইফালে ঠাণ্ডাটো কমাই নাই, সিফালে আৰু খাৰক লাগিছে গ'লে ঠাণ্ডা। ইফালে আৰু মই চাওকচোন কি অৱস্থা। পিছত আৰু কি, মই আৰু মামা ইফালে তাৰ মামা ঘৰত গ'ল আৰু ময়ো ঘৰত আহিলোঁ ব্ৰাছ কৰি কেনে চাহ খাবৰ কাৰণে। ইফালে আৰু অলপ পিছতো ভাত খাই কেনে মই ইফালে কৈছিলোঁ যে মই ৰাতি ক'ত ফুৰিব আহিছোঁ। মানে মই ফুৰিব অহা নাই, ইফালে মানে মই থিয়েটাৰ চাবৰ কাৰণে আহিছোঁ। আজি মানে আমাৰ যোগীপাৰা গাঁও অঞ্চলত মানে আজি থিয়েটাৰ আছে। ইফালে মই 3টামান টিকেট ল'লোঁ। টিকেট লৈ কেনে মই মা আৰু ভণ্টি চাবৰ কাৰণে আহিছোঁ। ইফালে কিমান ধুনীয়াকৈ নাচি আছে চাওকচোন। আজি মানে আমাৰ ৰঙা গোলাপৰ মানে ইফালে এক্টিংটো কৰিছে উৎপল দা। ইফালে আমাৰ কেতিয়াবা টাইম গ'ল আমি গমেই নাপালোঁ। ইফালে আৰু শেষ হ'ল আৰু ইফালে আজিলৈকে বাই বাই গাইছ।